নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ পিএনআৰডি ডিপাৰ্টমেণ্টত কেইবাটাও পদ মুকলি হৈছে কি পদ মুকলি হৈছে কিদৰে আবেদন কৰিব লাগিব কোৱালিফিকেশ্যন কিমান সকলো তথ্য দিবলৈ চেষ্টা কৰিম আজিৰ এইটো ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব যদি মোৰ ভিডিঅ'সমূহ চাই আপোনালোক অলপ হ'লেও উপকৃত হয় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথমতে পিএনআৰডিৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আসাম দেখিছে আপোনালোকে অফিচিয়েল ৱেবছাইটটো মই ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ তাত ক্লিক কৰিব ৰিক্ৰুইটমেণ্ট এণ্ড কেৰিয়াৰ অপশ্যনটোত ক্লিক কৰিলে আপোনালোকে দেখিবলৈ পাব ৰিক্ৰুইটমেণ্ট অফ ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজাৰ এণ্ড এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজাৰ এই দুটা পদ মুকলি হৈছে এই পদকেইটাৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব ৰিক্ৰুইটমেণ্ট অফ ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজাৰ এণ্ড এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজাৰ যাৰ অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈ গৈছে ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজাৰৰ টোটেল 12টা পদ আৰু এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজাৰৰ টোটেল 15টা পদ মুকলি হৈছে লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ তাত গৈ আপোনালোকে ওপেন কৰি ল'ব পাৰিব অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে 17/2/2025 পৰা অৰ্থাৎ আজিৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছে 11 মাৰ্চলৈকে অনলাইন আবেদন চলি থাকিব যিমান পাৰে আপোনালোকে সোনকালে অনলাইন আবেদনটো কৰি ল'ব এডভাৰটাইজমেণ্টৰ পিডিএফটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ডিপিএম অপশ্যনত যেতিয়া আপুনি ক্লিক কৰিব এডভাৰটাইজমেণ্টৰ পিডিএফটো ডাউনলোড হৈ যাব ডাইৰেক্ট লিংকটো মই ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব দেখিছে ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট আসাম ৰিক্ৰুইটমেণ্ট অফ ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজাৰ এণ্ড এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম মেনেজাৰ আপোনালোকৰ টোটেল 12-15টা পদ মুকলি হৈছে যাৰ অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈ গৈছে 11 মাৰ্চলৈকে অনলাইন আবেদন চলি থাকিব আপোনালোকক কি ডকুমেণ্ট লাগিব কি কথা মই ভিডিঅ'টোত সবিশেষ আপোনালোকক দেখুৱাই দিম দেখিছে এডভাৰটাইজমেণ্টটো এইখিনি আছিলে লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এতিয়া এপ্লাই কৰা লিংকটো ওপেন কৰি ল'ব ডাইৰেক্ট মই এপ্লাই কৰা লিংকটো মই ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ নহ'লে আপোনালোকে siprdrecruitment.com বুলি আপোনালোকে চাৰ্চ কৰিব পাৰে চাৰ্চ কৰি দিলে আপোনালোকে দেখিছে ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ আসাম আপোনালোকৰ এপ্লাই কৰা লিংকটো ওপেন হৈ যাব প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্টাৰ অপশ্যনত আপোনালোকে ক্লিক কৰিব ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি প্ৰথমতে ফাৰ্ষ্ট নেম মিডল নেম লাষ্ট নেম আপোনাৰ সম্পূৰ্ণ নামটো ফিল আপ কৰিব যদি মিডল নেম আছে ফিল আপ কৰিব যদি নাই সেইটো অপশ্যন আপোনালোকে স্কিপ কৰিব পাৰে তাৰপাছত ডেট অফ বাৰ্থটো আপোনালোকে কেলেণ্ডাৰখনৰ পৰা এইদৰে চিলেক্ট কৰি ল'ব কেলেণ্ডাৰখনৰ পৰা এইদৰে ডেট অফ বাৰ্থটো চিলেক্ট কৰি ল'ব তাৰপাছত আহিব কেটেগৰী আপোনাৰ কাষ্ট কি হয় সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব আনৰিজাৰ্ভ OBC SC যিটো হয় সেইটো চিলেক্ট কৰিব কোৱালিফিকেশ্যন চিলেক্ট কৰিব লাগিব আপুনি গ্ৰেজুৱেট নে পোষ্ট গ্ৰেজুৱেট সেইটো চিলেক্ট কৰিব তাৰপাছত মোবাইল নম্বৰ ইমেইল ID জেণ্ডাৰ চিলেক্ট কৰিব তাৰপাছত PWD কেণ্ডিডেট যদি হয় ইয়েছ কৰিব যদি নহয় নো কৰিব তাৰপাছত এক্স সাৰ্ভিসমেন যদি হয় ইয়েছ কৰিব নহলে নো কৰিব ইউ আৰ ৰেসিডেন্ট অফ আসাম এইটো আপোনালোকে ইয়েছ কৰিব তাৰপাছত যদি আপোনাৰ EWS সাৰ্টিফিকেট আছে তেনে ক্ষেত্ৰত আপোনালোকে ইয়েছ কৰি দিব যদি নাই নো ৰাখিব তাৰপা সাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব সাবমিট কৰি দিয়াৰ লগে লগে ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো কমপ্লিট হৈ যাব আপোনাৰ ইমেইল ID যেটো ফিল আপ কৰিব তাত এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু পাছৱৰ্ড সেন্ড কৰি দিয়া হ'ব সেই আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰ ৰেজিষ্ট্ৰেচন ID আৰু পাছৱৰ্ডটো চাই আপোনালোকে ইয়াত লগইন কৰি ল'ব আপোনালোকে মেইলটো চেক কৰিলে পাই যাব মেইল IDটো শুদ্ধকে ফিল আপ কৰিব যদি ভুলকে ফিল আপ কৰে তেনে ক্ষেত্ৰত আপোনালোকে মেইলটো নাপাব ইমেইল IDটো শুদ্ধকে ফিল আপ কৰি দিলে আপোনালোকৰ যেটো ইমেইল আছে ইমেইলত আপোনালোকৰ ৰেজিষ্ট্ৰেচন ID আৰু পাছৱৰ্ডটো সেন্ড কৰি দিয়া হ'ব ইয়াত মই শুদ্ধকে ফিল আপ কৰি লৈছো ৰেজিষ্ট্ৰেচন নাম্বাৰ আৰু পাছৱৰ্ডটো ৰেজিষ্ট্ৰেচন নাম্বাৰ পাছৱৰ্ড ফিল আপ কৰাৰ পাছতে যেতিয়া মই সাবমিট কৰিম সাবমিট কৰি দিয়াৰ লগে লগে যিখন ফৰ্ম আছে সেইখন খোল খাই যাব ইয়াত দেখিছে আপোনালোকে প্ৰথমতে ইউজাৰ প্ৰফাইলটো শো কৰিছে সম্পূৰ্ণ ইউজাৰ প্ৰফাইলটো আপোনালোকৰ ইয়াতে শো কৰিব তাৰ পাছত আপোনালোকে এপ্লাই অপশ্যনত যেতিয়া ক্লিক কৰিব আপোনালোকৰ ইয়াত দেখিছে পোষ্ট কিটা আহি গৈছে ইয়াত ডিস্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ এছিষ্টেণ্ট ডিস্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ লগতে আপোনালোকৰ এজটো দিয়া হৈছে 21 to 38 এজলৈকে আপোনালোকে আবেদন কৰিব পাৰিব ভ্যাকেন্সি সমূহ দিয়া হৈছে কিমান কি কথা তাৰ পাছত ক্যাটাগৰী অনুযায়ী ৰিজাৰ্ভেশনটো ভাগ কৰি দিয়া হৈছে আপোনালোকৰ এক্সপেৰিয়েন্সৰ প্ৰয়োজন হ'ব মিনিমাম 5 ইয়াৰ এক্সপেৰিয়েন্স লাগিব আইটি সেক্টৰত আপোনালোকৰ ডিস্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰৰ বাবে আৰু 2 ইয়াৰ এক্সপেৰিয়েন্স লাগিব আপোনালোকৰ এছিষ্টেণ্ট ডিস্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰৰ বাবে ঠিক আছে এক্সপেৰিয়েন্স নহলে আপোনালোকে কৰিব নোৱাৰিব তাৰ পাছত এপ্লাই অপশ্যনত যদি আপোনালোকৰ এলিজিবল হয় গুটেখিনি যদি মিলিছে আপোনাৰ এক্সপেৰিয়েন্স যদি আছে তেনে ক্ষেত্ৰত এপ্লাই অপশ্যনত ক্লিক কৰিব লগালগ আপোনাৰ যিখন ফৰ্ম আছে ফৰ্মখন খোল খাই যাব ইয়াত প্ৰথমতে পাৰ্সোনাল ডিটেইলছ খিনি ফিল আপ কৰিব লাগিব আপোনাৰ ফাদাৰ নেম টু ফিল আপ কৰিব সেভ কৰি দিব তাৰপৰা মেৰিটাল ষ্টেটাস ফাদাৰ নেম মাদাৰ নেম মেৰিটাল ষ্টেটাসটো সিলেক্ট কৰি সেভ অপশ্যনটো ক্লিক কৰিব তাৰ পাছত আহিব এড্ৰেছ ডিটেইলছত আপোনালোকে প্ৰেজেন্ট এড্ৰেছটো সম্পূৰ্ণ ফিল আপ কৰিব লাগিব এড্ৰেছ উইথ PO and PS দেখিছে আপোনালোকে ইয়াত পোষ্ট অফিচ পুলিশ ষ্টেচন গুটেখিনি এই বক্সটো ফিল আপ কৰিব লাগিব সম্পূৰ্ণকে ফিল আপ কৰিব আপোনাৰ প্লেস নেম বা টাউন নেম দিব পোষ্ট অফিচ পুলিশ ষ্টেচন পিন কোড ষ্টেট ডিস্ট্ৰিক্ট গুটেখিনি ফিল আপ কৰিব তাৰ পাছত পুনৰ সেভ কৰি দিব সেভ কৰি দিয়াৰ পাছত আহিব এডুকেশনাল ডিটেইলছ 10 12 গ্ৰেজুৱেচনৰ ডিটেইলছ খিনি ফিল আপ কৰিব লাগিব তাৰ পাছত পুনৰ সেভ কৰিব লাগিব প্ৰতিটো বক্স ফিল আপ কৰাৰ পাছত আপোনালোকে সেভ অপশ্যনটো ক্লিক কৰিব তেতিয়াহে আপোনালোকৰ ডাটাখিনি সেভ হ'ব
তাৰপাছত আহিব পোষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ডিটেইলছ ইয়াত আপোনালোকে এক্সপিৰিয়েঞ্চ ডিটেইলছটো ফিল আপ কৰিব লাগিব এণ্টাৰ ইউৰ গ্ৰেজুৱেশ্যন ডেট আপোনালোকৰ গ্ৰেজুৱেশ্যন আপোনালোকে কেতিয়া পাছ কৰিছে ডেটটো দিব তাৰপৰা এক্সপিৰিয়েঞ্চৰ অৰ্গেনাইজেশ্যন ডেজিগনেশ্যন তাৰপৰা ফ্ৰম ডেট টু ডেট কেতিয়াৰ পৰা কেতিয়ালৈকে কৰিছিলে সেই বিভাগটোত সেইখিনি ফিল আপ কৰিব এড অপশ্যনটো ক্লিক কৰি এক্সপিৰিয়েঞ্চ যদি বেছিকৈ আছে সেইখিনিও ফিল আপ কৰিব পাৰে আপোনালোকে ডকুমেণ্টত আপোনালোকে ফটোগ্ৰাফ ছিগনেচাৰ আইডি প্ৰুফত আপোনালোকে আধাৰ কাৰ্ড পান কাৰ্ড এডমিট কাৰ্ড ক্লাছ 10ৰ মাৰ্কশ্বিট PDF কৰি আপলোড কৰিব লাগিব 500 KB ৰ ভিতৰত বাকি ক্লাছ 12ৰ মাৰ্কশ্বিট গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট যদি EWS সাৰ্টিফিকেট আছে EWS সাৰ্টিফিকেট যদি বেলেগ কাষ্টৰ হয় কাষ্ট সাৰ্টিফিকেট আপলোড কৰিব লাগিব তাৰপাছত আপোনালোকে প্ৰিভিউ অপশ্যনত ক্লিক কৰিব প্ৰিভিউ এণ্ড সাবমিট এপ্লিকেশ্যন অপশ্যনত ক্লিক কৰিব প্ৰিভিউ কৰি দিয়াৰ লগে লগে সম্পূৰ্ণ ফৰ্মখন প্ৰিভিউ কৰিবলৈ আহিব এবাৰ ফৰ্মখন ভালদৰে প্ৰিভিউ কৰি ডিক্লেৰেশ্যনটো টিক মাৰ্ক দি পেলাই ফাইনেল সাবমিট কৰি দিলে আপোনালোকৰ একনলেজমেণ্টখন জেনেৰেট হৈ যাব এইদৰে অতি সহজতে PNRD ৰিকুইৰমেণ্ট গিটাৰ বাবে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব যদি কিবা অসুবিধা পায় কমেন্ট কৰি জনাব এডভাৰটাইজমেণ্টৰ লিংকটো ডেসক্ৰিপচনত দি ৰাখিছো এক্সপেৰিয়েন্সৰ প্ৰয়োজন হ'ব আপোনাক মই হেতু কলোৱে এক্সপেৰিয়েন্সৰ প্ৰয়োজন হ'ব আপোনালোকৰ 2 ইয়াৰ 5 ইয়াৰ এক্সপেৰিয়েন্স লাগিব যদি আপোনালোক এলিজিবল হয় তেনেহলে যিমান পাৰে সোনকালে আপোনালোকে অনলাইন আবেদনটো কৰি ল'ব ধন্যবাদ